কাকা আপোনাৰ বিয়োগৰ খবৰ পাই চকুলো নিগৰি আহিল। আপুনি য'তে নাথাকক শান্তিৰে থাকক। এইজনেই এজন কাকা। যেতিয়াই লগ পাওঁ বৰদেউতা আৰু বৰমাহঁতৰ ঘৰৰ কথা সুধিছিল, লগতে মোৰো খবৰ ৰাখিছিল। যিয়েই নহওক কাকা এজন নিৰপেক্ষ ব্যক্তি আছিল। এহে মোৰ বাবে তেওঁক বহুত আপোন লাগিছিল। তেওঁ এজন খুব ভদ্ৰ আৰু খোলা অন্তৰৰ ব্যক্তি আছিল। যেতিয়াই লগ পাওঁ মোক বহু কথা সুধিবলৈ বিচাৰিছিল। কিন্তু কিয় জানেনে, তেওঁ মোৰ বৰমাৰ একমাত্ৰ ককায়েক। বৰ্তমান বৰমাও এই সংসাৰৰ পৰা বিদায় লোৱা আজি 5 বছৰেই হ'ল। যেতিয়া বৰমা ঢুকাইছিল সেই সময়ত ভনীয়েকক হেৰুৱাৰ বেদনাই তেওঁৰ অন্তৰত কিমান আঘাত পাইছিল, এই আঘাত একমাত্ৰ তেওঁহে অনুভৱ কৰিব পাৰিছিল ককায়েক হিচাপে। আজি তেওঁ এই সংসাৰৰ পৰা বিদায় ল'লে। কোনে মোক সুধিব তোৰ বৰদেউতা এতিয়া কেনে আছে বুলি। তেওঁৱে আছিল চাগে মোক অন্তৰৰ পৰা মত বিনিময় কৰালো। বহুত দুখ লাগিছে আজি। তেওঁ অজান দেশলৈ গুচি গ'লগৈ। তেওঁক লগ পালেই বৰমাৰ প্ৰতিচ্ছবি বাঢ়ি আহিছিল। কাৰণ দেখিবলৈ একেই আছিল তেওঁলোক ককায়েক ভনীয়েক। আৰু এইজন কাকাই মোক কি কৈছিল জানেনে, তই ভাল এজন মতাই পাইছ, মদ ভাং নাখায়, ভাল ল'ৰা, লগৰ সমনীয়াৰ লগত আমাৰ নিচিনাকৈ অবাবত সময় নষ্ট নকৰি ধুনীয়াকৈ ঘৰখন ধৰি ৰাখিছে। কিয় কৈছিল জানেনে, এটা সময়ত তেওঁ হেনো বহুত ঘূৰিছিল লগৰ সমনীয়াৰ লগত। সেয়েহে মোক নিজৰ আপোন বুলি ভাবি চাগে তেনেকৈ কৈছিল কিছু কথা। আৰু কৈছিল আনে কি কয় নুশুনিবি, মই জানো সৰুৰে পৰা সি দায়িত্ব বুজা ল'ৰা। ঘৰৰ সমস্ত দায়িত্ব সি নিহাৰিকৈ চলাই নিছে। এইটো মই দেখিছোঁ, চবেই দেখিছে। আজিৰ সমাজত তেনেকুৱা এটা সুসন্তান পোৱাটো গৌৰৱৰ কথা। পঢ়া শুনা নকৰিলে কি হ'ব, সি চবকে পঢ়াইছে। মই দেখিছোঁ, চবেই দেখিছে। আজিকালি ল'ৰাই বিয়া পতাৰ এবছৰ নহওঁতেই বেলেগ হোৱাৰ প্লেনিং কৰায়। সি যে আজি 10 বছৰেই বেলেগ হোৱাৰ কথা চিন্তা কৰা নাই। বহুত ভাল মতা পাইছ কাকা তই। আৰু কি কৈছিল জানেনে, বাকী ভাইক দুটাকো মই বেয়া বুলি ক'বলৈ নাযাওঁ। দোকানীয়ে খুব ভাল সন্তান পাইছে। দোকানীয়ে ভাল কাৰণে তাৰ ল'ৰা ছোৱালীকেইটাও ভাল। দোকানী বুলি মোৰ শহুৰ দেউতাৰ কথা কৈছে। মই আচলতে তেওঁৰ ভাষাতহে কথাখিনি প্ৰকাশ কৰিছোঁ দেই, ভুল নুবুজিব। যিবোৰ কথা কৈছোঁ মই সত্য কথাখিনিয়ে ইয়াত ক'বলৈ লৈছোঁ। এই কথাবোৰ এতিয়াৰ নহয়। এটা সময়ত তেওঁ আমাৰ ঘৰত বৰকৈ আদান প্ৰদান কৰিছিল বাবে ঘৰুৱা হৈ পৰিছিল তেওঁ। এটা সময়ত তেওঁ ৰাজনীতি আৰু সামাজিক কামতো জড়িত আছিল। লাহে লাহে বয়স ভাতি যোৱাৰ পিছত তেওঁ এজন সমাজৰ ভকত হিচাপে পৰিচিত হৈছিল। এনেকৈ সুন্দৰকৈ আগবঢ়াই নিছিল তেওঁলোকৰ জীৱন। আৰু কি কৈছিল জানেনে, তেওঁলোকৰ জীৱনৰ সংসাৰৰ কথা কৈ কিছু মোৰ আগত চকুলো টুকিছিল। আৰু তেওঁৰ যে কাণেৰে কম শুনে, সেয়েহে মই লাহেকৈ শলাগি গৈছিলোঁ কথাবোৰ শুনি। এইটো কথা এতিয়াৰ নহয়, প্ৰায় 2 বছৰ আগৰ কথা। মই বৰ্তমান ঘৰত নথকা 2 বছৰ হৈছে। আৰু তেওঁ কৈছিল তোৰ শহুৰেও এসময়ত আমি একেলগে লগৰীয়া নিচিনাকৈ ৰাজনীতিত ঘূৰিছিলোঁ। তোৰ শাহুৰ শহুৰ বহুত ভাল অন্তৰৰ মানুহ, সিহঁতৰ কথা শুনিবি, নেপেলাবি। এইখন গাঁৱত তোৰ শাহু শহুৰৰ নিচিনা ভাল অন্তৰৰ মানুহেই পাবলৈ নাই। সেই বুলি বহু কথাই কৈছিল। কিয় কৈছিল সেইটো তেওঁহে জানিব। হয়তো তেওঁ আমাৰ ঘৰখনক কিবা এটা ভাল পাইছিল, সেয়েহে তেওঁ সকলোৰে ভাল হোৱাটো কামনা কৰিছিল। এইজন কাকাই আজি এই সংসাৰখন এৰি অজান দেশলৈ গুচি গ'লগৈ।